ভোগৰ উৎসৱ ভোগালী আৰু ভোগালীৰ উৰুকাৰ নিশা লোকে ভাগে এসাঁজ খোৱাৰ বাবে পুৱতি নিশাৰে পৰা আচলতে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে বজাৰসমূহত। আৰু এই মুহূৰ্তত উপস্থিত আছোঁ কয়াকুছি বজাৰত। আৰু কয়াকুছি বজাৰত এতিয়া নিশা বিভিন্ন ধৰণৰ মাছ অহা দেখিবলৈ পোৱা গৈছে। চিতলকে ধৰি ৰৌ বৰালি বিভিন্ন মাছ ইয়াত অহা দেখিবলৈ পোৱা গৈছে। আৰু এই বজাৰখনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে এই বজাৰ ঘৰে ঘৰে আচলতে যায়। আৰু উৰুকাৰ নিশা লোকে ভাগে এসাঁজ খোৱাৰ কাৰণে বিভিন্ন মাছ আচলতে এই কয়াকুছি বজাৰৰ পৰা বিভিন্ন ধৰণে মানুহৰ ঘৰলৈ যায়। আৰু মই সেই এনেদৰে আচলতে এই কয়াকুছি বজাৰৰ পৰাই ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ এই মাছসমূহ যায়। আৰু পুৱতি নিশাৰে পৰা আচলতে এই স্থানত ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন মাছ ইতিমধ্যে ওলাইছে, ৰৌ বৰালিকে ধৰি বিভিন্ন মাছ ইয়াত ওলোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত এই স্থানত আহি উপস্থিত হৈছে বিধায়ক সৰুক্ষেত্ৰীয় মন্ত্ৰী বিধায়ক জাকিৰ হুছেইন টিকদাৰ। তেখেতো খোজ লৈছে মৎস্য যিসকলৰ বেপাৰীসকলৰ যি বিক্ৰেতা আছে বিক্ৰেতাসকলৰ খোজ লোৱা দেখিবলৈ পোৱা গৈছে। প্ৰথমতে আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ লগ জনাইছোঁ। 1 কোটি টকাৰ ওপৰত এইবাৰ পাইকাৰী হাৰত বিক্ৰী হ'ব বুলি তেওঁলোকে বেপাৰীসকলে জনাইছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বেপাৰীসকল আহে। কয়াকুছি অঞ্চলৰ লগতে বৰপেটা জিলা বা আন আন প্ৰান্তৰ পৰা মৎস্যজীৱী মানুহখিনি নিজৰ পুখুৰী খাল বিলৰ পোহপাল কৰি থকা মাছ ডাঙৰ ডাঙৰ মাছসমূহ বজাৰলৈ লৈ আহে আৰু এই বজাৰত বিক্ৰী। ইয়াতে এই মাছৰ বজাৰ চাবলৈ হাজাৰ হাজাৰ আপুনি হিন্দু মুছলমান সকলো আপোনালোকে দেখা পাইছে। সকলো জাতি জনগোষ্ঠী ইয়াতে একেলগে হয়, এটা উৎসৱত পৰিণত হৈছে। আৰু এই উৎসৱ বছৰৰ পিছত বছৰ ডাঙৰ হ'ব ধৰিছে। আমি শান্তিপূৰ্ণভাৱে যাতে এই পৰিৱেশে বজাৰ চলে, উৎসৱ চলে, বছৰ উৎসৱ তাৰ কাৰণে প্ৰত্যেক বছৰে মই আহোঁ। অঞ্চলত সচেতন ৰাইজো আহে। গতিকে এয়া কয়াকুছিৰ কাৰণে এটা অতিকৈ আনন্দৰ কথা। নিশ্চিতভাৱে অৰ্থনৈতিক দিশৰ পৰা আৰম্ভ কৰি সকলো দিশত এই বজাৰখনে প্ৰভাৱিত কৰিছে। আৰু আমি কয়াকুছি অঞ্চলৰ ৰাইজে ইয়াক আনন্দ উৎসৱ হিচাপে পালন কৰোঁ।